আজি আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা মই শ্ৰী সদৌ অসম টাংচা ছাত্ৰ সন্থাৰ সভাপতি অল আছাম টাংচা ষ্টুডেণ্ট ইউনিয়ন প্ৰেচিডেণ্ট শ্ৰী নয়িং মচাং আজি আমি জয়ৰামপুৰত আমি গেষ্ট হাউচত আমি ৰেণকাম য়ংকুকক আমি সম্বোধন জ্ঞাপন কৰিছোঁ। ৰেণকাম য়ংকুক হ'ল আমাৰ জাগুনৰ ৱাৰাৰ এটা পিছপৰা অঞ্চলৰ টাংচা ল'ৰা, জনজাতি ল'ৰা। কিন্তু অতি গৌৰৱেৰে মই আজি ক'ব বিচাৰোঁ যে আজি এখেতে জয়ৰামপুৰৰ যিটো আল্টিমেট মাৰ্চেল আৰ্ট এণ্ড ফিটনেছ চেণ্টাৰ আছে জয়ৰামপুৰৰ, তো সেই চেণ্টাৰৰ যোগেদি এখেতে ভালেমানখিনি এখেতে খেল ধেমালি স্পৰ্টছৰ ক্ষেত্ৰত এখেতে গ'ল্ড আৰু চিলভাৰ আনিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত এখেতে আজি আমি ইয়াত উপস্থিত হৈছোঁ, এখেতে সম্বোধন জ্ঞাপন কৰিছোঁ আজি সদৌ অসম টাংচা ছাত্ৰ সন্থাই। আৰু লগতে আমাৰ লগত উপস্থিত আছে আমাৰ য়ংকুক ডেভেলপমেণ্ট ছ'চাইটিৰ জেনেৰেল ছেক্ৰেটেৰী য়ংকুক ডেভেলপমেণ্ট ছ'চাইটিৰ জেনেৰেল ছেক্ৰেটেৰী সমীৰ গাম য়ংকুক উপস্থিত আছে। লগতে এখেতৰ কোচ উপস্থিত আছে, আল্টিমেট ফিটনেছ চেণ্টাৰৰ প্ৰেচিডেণ্ট উপস্থিত আছে, আৰু আমাৰ মৰমৰ ভাইটি ৰেণকাম য়ংকুকো আমাৰ মাজত উপস্থিত আছে। তো বিশেষকৈ এখেতে যোৱা 8 আৰু 9 তাৰিখে নগাঁৱত যিটো আপোনাৰ স্পৰ্টছ খেল এটা হৈছিলে, তো আপোনাৰ সেই খেলখনত আছামছ অ'পেন ৰেংকিং জুজিটছু সেই আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰিখিনি এখেতে জুজিটছু মেটছখনত এটা গ'ল্ড আৰু এটা চিলভাৰ আনি মেলি গোটেই মাৰ্ঘেৰিটা তিনিচুকীয়া ডিষ্ট্ৰিক্টক গৌৰৱ কৰাৰ লগতে এখেতে আজি গৌৰৱান্বিত কৰিছে সেই আল্টিমেট মাৰ্চেল আৰ্টছ ফিটনেছ চেণ্টাৰকো গৌৰৱ কৰিছে। অকল এখেতে আজি গৌৰৱ কৰিছে ৰেণকাম য়ংকুকে অকল অসমৰ মাৰ্ঘেৰিটা সমষ্টি অসমকে গৌৰৱ কৰা নাই, এখেতে গৌৰৱ কৰিছে লগতে অসমত অৰুণাচলত থকা এখেতৰ আমাৰ টাংচা ৰাইজ, অৰুণাচলত থকা আমাৰ আল্টিমেট মাৰ্চেল আৰ্টছ ফিটনেছ চেণ্টাৰকো এখেতে গৌৰৱান্বিত কৰিছে। সেইকাৰণে আজি এই ক্ষণত মৰমৰ ভাইটিক আমি সম্বোধন জ্ঞাপন কৰিছোঁ। লগতে স্পেচিয়েলি মই নিজৰ কথা কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে আজি এখেতৰ যি ছাকচেছৰ ক্ষেত্ৰত এখেতৰ সৰ্বপ্ৰথমে মই এখেতৰ পিতৃ মাতৃ এখেতক মই ধন্যবাদ জ্ঞাপন কৰোঁ। এখেতৰ পিতৃ শ্ৰী কামচাদ য়ংকুক আৰু মাতৃ হ'ল শ্ৰী আপোনাৰ ৰুমথা য়ংকুক। সেই পিতৃ মাতৃ দুজনে ইমান এজন সুযোগ্য সন্তান এটা জন্ম দিলে এই পিছপৰা ঠাইৰ পৰা আজি স্পৰ্টছৰ ক্ষেত্ৰত ইমান ধুনীয়া নাম কৰিব পাৰিছে। সেইকাৰণে সৰ্বপ্ৰথমে এখেতৰ পিতৃ মাতৃক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে জয়ৰামপুৰৰ আল্টিমেট মাৰ্চেল আৰ্টছক মই সিদিনাখন কৈছোঁ যে ইমান পিছপৰা গাঁও অঞ্চলৰ পৰা উঠি অহা ল'ৰাক এখেতে বোকাৰ পৰা উঠাই মেলি এখেতে আজি বোকাত ফুলা পদুম ফুল বুলি কওঁ আমি ইয়াক, বোকাত ফুলা পদুম ফুল সদায় বোকাতে ফুলে, সেই বোকাত থকা পদুম ফুলক চিনি পাই মেলি এখেতে আজি এই স্পৰ্টছৰ জগতত এখেতে গ'ল্ড চিলভাৰ আজি যেনেধৰণে লৈ আনিব পাৰিছে। সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ৰামপুৰ আল্টিমেট ফিটনেছ চেণ্টাৰ ক্লাবক। আমাৰ মাজত প্ৰেচিডেণ্ট চাহাবো উপস্থিত আছে, এখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, গোটেই ক্লাবৰ টীমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ দিনত ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি এখেতৰ ৰেণকাম য়ংকুকৰ কোচ ইন্দ্ৰ বাহাদুৰ সোণাৰ, এখেতকো মই স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এখেতেও দিনে ৰাতিয়ে কষ্ট কৰি মেলি ৰেণকাম য়ংকুকক আজি এজন প্ৰতিষ্ঠিত এজন খিলাড়ী এখেতে আজি কৰাবলৈ বা কৰাইছে। লগতে এখেতে ভাল মেডেল আনিবলৈ সক্ষম কৰাত আমাৰ কজৰো সম্পূৰ্ণ এখেতৰ হাত আছে। সেইকাৰণে মই স্পেচিয়েলি এখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিটো আজিৰ দিনত টাংচা মুং বুলি এটা আমাৰ মানে কমিটি এটা আছে, যিটো আমাৰ অসম অৰুণাচল গোটেই আমাৰ যিমানখিনি টাংচা ৰাইজ আছে সেই কমিটিত আমি জড়িত হৈ আছোঁ। তো সেইকাৰণে আজি মই সেই টাংচা মুং কমিটিৰ যোগেদিও এখেতসকলে গোটেই টাংচা ৰাইজে আমাৰ অৰুণাচলত থকা আমাৰ মৰমৰ যিমানখিনি আমাৰ টাংচা ৰাইজ আছে সকলোৱে যথেষ্ট মৰম কৰিছে আমাৰ ৰেণকাম য়ংকুকক, যথেষ্ট উৎসাহ যোগাইছে, ফাইনেন্সিয়েলি যথেষ্ট সহায় সহযোগিতা কৰিছে। আমাৰ অৰুণাচলত থকা আমাৰ যিমানখিনি টাংচা ৰাইজ আছে, টাংচা মুঙত থকা প্ৰতিটো মেম্বাৰ্ছবোৰে, লগতে আমাৰ অসমত থকা আমাৰ টাংচা ৰাইজে, এই সকলো টাংচা মুঙত থকা প্ৰতিটো আমাৰ টাংচা ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনতে আমাৰ ওমেন ৱেলফেয়াৰ ছ'চাইটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ অনেৰেবল জয়ৰামপুৰৰ MLA আমাৰ লাইচাম চিমাই ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এখেতেও অন্তৰৰ পৰা ফাইনেন্সিয়েলি ৰেণকাম য়ংকুকক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। সেইকাৰণে মই অনেৰেবল শ্ৰী জয়ৰামপুৰৰ লাইচাম চিমা ডাঙৰীয়াকো মই সদৌ অসম অল আছাম টাংচা ষ্টুডেণ্ট ইউনিয়নৰ পৰা এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আপোনাৰ বৌডুমচাৰ প্ৰাক্তন MLA চমলুং মচাং ডাঙৰীয়াকো এখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতেও অন্তৰৰ পৰা যথেষ্ট ফাইনেন্সিয়েলি হেল্প কৰিছে। আৰু শেষত মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ৰেণকাম য়ংকুকৰ লগত সদায় গাৰ্জেন হিচাপেৰে এখেতৰ পেৰেণ্টছ বডি হিচাপেৰে এখেতৰ লগত থকা য়ংকুক ডেভেলপমেণ্ট ছ'চাইটি YDS এখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এখেতসকলেও YDS সকলেও যথেষ্ট ৰেণকাম য়ংকুকৰ যিবোৰ আপোনাৰ অসুবিধাসমূহ আছে
যিবোৰ হয় সহযোগিতা লাগে সেই YDS সকলেও ইয়ংকুক ডেভেলপমেণ্ট চচাইটিৰ যথেষ্ট একেলগত ছাঁ দৰে থাকি মেলি একেটা সহায় সহযোগিতা আগবঢ়াইছে সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আজিৰ দিনটোত মই এটা কথা ক'ব বিচাৰোঁ অন্তৰ পৰা যে ৰেনকাম ইয়ংকুকে এই মাত্ৰ আপোনাৰ বহুতবাৰ এখেতে গ'ল্ড বহুতবাৰ এখেতে চিলভাৰ্ছ বহুত ক্ষেত্ৰতে এখেতে MMA হওক ৱুচুৱে হওক আপোনাৰ লগতে মাইথায়ে হওক কিক বক্সিঙে হওক সকলো স্পৰ্টছে গ'ল্ড এবাৰ মেডেলবোৰ লৈ আনিছে কিন্তু এবাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টক ৰিপ্ৰেজেণ্ট কৰি যিটো গ'ল্ড আৰু আপোনাৰ চিলভাৰ লৈ আনিছে কিন্তু ইয়াৰ খেল ইয়াত অন্ত পৰা নাই বহুত গৌৰৱেৰে মই এটা কথা ক'ব বিচাৰোঁ যে ৰেনকাম ইয়ংকুকে আহি থকা দিনত এখেতে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব এখেতৰ মধ্য প্ৰদেশত এখেতৰ মেটচ আছে সেইকাৰণে মই সকলো ৰাইজকক মই অন্তৰ পৰা ক'ব বিচাৰিছোঁ আপোনালোকে ৰেনকাম ইয়ংকুকৰ দৰে উঠি অহা চামক আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক এই ল'ৰাটিৰ ক্ষমতা আছে এই ল'ৰাটোৱে স্পৰ্টছ জগতত এই ল'ৰাটোৱে সুনাম কঢ়িয়াই অতি কম বয়সত যেনেদৰে সুনাম কঢ়িয়াই আনিছে ইয়াৰ ভৱিষ্যতো আছে সেই ল'ৰাটিৰ সেইকাৰণে এই ল'ৰাটিক যিটো আহি থকা দিনত এখেতে ষ্টেট লেভেলত যি স্পৰ্টছ হ'ব সেই স্পৰ্টছত আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াব লাগিব লগতে এখেতৰ মই সেই ষ্টেট লেভেলত যি স্পৰ্টছ হ'ব তাতো মই এতিয়াৰ পৰা এখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ এখেতে সেই ষ্টেট লেভেলটোৰ ফাৰ্ষ্ট গ'ল্ড মেডেল লৈ আনি মেলি আমাক সকলোকে গৌৰৱান্বিত কৰিব লগতে বৰ ডাঙৰ কথা এখেতে তাৰপাছত নেশ্যনেল লগতে এছিয়ান গেমছতো এখেতে যাব সেইকাৰণে এই ল'ৰাটিৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ এই ল'ৰাটিৰ যাতে ভৱিষ্যতে যাতে আপোনাৰ এজন ভাল খেলুৱৈ সকলোৰে আদৰ্শ হওক সকলো জাতি জনগোষ্ঠীৰ মাজতে এজন ভাল খেলুৱৈ হওক এখেতে মাঘেৰিটাৰ এখেতে অসমৰ সুনাম কঢ়িয়াই আনক লগতে অৰুণাচলত থকা প্ৰতিটো এখেতৰ শুভাকাংক্ষীসকলে প্ৰতিটো টাংচাৰ ৰাইজসকলে সকলো জাতি জনগোষ্ঠীয়ে এখেতক যাতে গৌৰৱান্বিত কৰিব পাৰে এনেধৰণৰ কাম এখেতে মেডেল লৈ আনক তাকে মই আজিৰ দিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শেষত মই আজিৰ দিনত মই এটা কথা পাহৰিলোঁ আমাৰ ইছমিৰ তীখক ডাঙৰীয়াকো আমাৰ জয়ৰামপুৰৰ এজন পাব্লিক লিডাৰ ছিনিয়ৰ পাব্লিক লিডাৰ ইছমিৰ তীখক ডাঙৰীয়াকো মই আজিৰ দিনত অন্তৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতেও যথেষ্ট ফাইনেন্সিয়েলি এখেতক সহায় সহযোগিতা আগবঢ়াইছে সেইকাৰণে শেষত মই বেছি দীঘলীয়া নকওঁ মই ৰেনকাম ইয়ংকুকক আমাৰ সদৌ অসম টাংচা ছাত্ৰ সন্থা হৈ মেলি এখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ এখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা হওক লগতে মোক এইমাত্ৰ কোচে এটা কথা কৈছে যে আজি আপুনি এটা কথা কওক যে মোক এটা কথা কৈছে মই সকলোকে আজি আপোনাৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰোঁ যে এই জয়ৰামপুৰ যিটো আল্টিমেট ফিটনেছ চেণ্টাৰটো আছে এখেতসকলে কৈছে যে এখেতসকলে ইয়াত সদায় ফ্ৰী কোচিং এখেতসকলে উঠি অহা চামবোৰক কৰাই আহিছে তো আজি এই আল্টিমেট ফিটনেছ চেণ্টাৰৰ যি ছাকচেছ আমি ৰেনকাম ইয়ংকুকৰ দ্বাৰা আমি দেখিবলৈ পাইছোঁ সেইকাৰণে আমি আল্টিমেট ফিটনেছ চেণ্টাৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কোচে এটা কথা কৈছে যদি কোনোবা ল'ৰা ছোৱালী যদি এই চেণ্টাৰটোত যদি কোনোবাই যদি জইন কৰিব বিচাৰে কোনোবাই যদি এই চেণ্টাৰটোত যদি আল্টিমেট আপোনাৰ ফাইট ক্ষেত্ৰত MMA ক্ষেত্ৰত উজু ক্ষেত্ৰত যদি কাৰোবাৰ যদি অন্তৰখনে যদি বিচাৰে যে ময়ো জইন কৰিম ধনী দুখীয়া নাই সকলোকে ৱেলকাম আছে আৰু এখেতসকলে একদম জিৰ' ফ্ৰী কোচত এখেতসকলে ইয়াত এখেতসকলে কোচ ট্ৰেইনিং দিব সেইকাৰণে মই সেই কথাটোৰ কাৰণেও মই আমাৰ প্ৰেচিডেণ্ট চাবক মই অন্তৰত ধন্যবাদ জ্ঞাপন কৰি সকলোকে ধন্যবাদ কৰি মিডিয়া বন্ধুকে ধন্যবাদ জ্ঞাপন কৰি চমুমন্তে সামৰিম মোৰ নাম ৰেনকাম ইয়ংকুক মই এইটো মান্থ 8-9 এইটো ডেটতে নগাঁৱতে জিজুটছু ফাইট খেলিছিলোঁ তাত মই একটা গ'ল্ড মেডেল আৰু একটা চিলভাৰ লৈ আনিছোঁ আৰু এতিয়া মোৰ নেক্সট ফাইট আছে মধ্য প্ৰদেশতে যোনটো নেকি এইটো হ'ব ফাইট কিক বক্সিং এইটো ছেপ্টেম্বৰ 8 তাৰিখতে আছে তাতে মই খেলিব যাম মধ্য প্ৰদেশতে নেশ্যনেল লেভেল হ'ব তাতে মই মোৰ নিজৰ বেষ্ট দিম মই ট্ৰাই কৰিম কি তাতে মই মেডেল লৈ আনিবৰ কাৰণে তাৰপিছত আৰু ইয়াত আমাৰ কিমান ইয়াত ইউথ ল'ৰাবিলাক আছে ল'ৰাবোৰ যোনটো হিন্দী আজিকালি বেয়া বস্তু খায় যোনটো বেয়া বস্তু খাই বৰবাদ হৈ আছে এইটোবিলাকেও মই এক দুটা কথা কমন কি আপুনিবিলাক এইবোৰ চব বেয়া বস্তু নাই খাওক আৰু স্পৰ্টছতে আহক স্পৰ্টছ জইন কৰক স্পৰ্টছে আপুনি ধ্যান দিয়ক স্পৰ্টছ খেলক আৰু আপুনি যদি স্পৰ্টছতে আহে যদি আপুনি স্পৰ্টছতে ধ্যান দিয়ে আপুনি স্পৰ্টছতে আহে ক'লে আপোনাৰ গা ফিটনেছো হ'ব আৰু আপুনি আপোনাৰ লাইফতে ডিচিপ্লিনতেও থাকিব পাৰিব আৰু
আপোনাৰ কাৰণেও ভাল মই এইটোৱে আমাৰ ইউথবিলাকে এইটোৱে কমন এতিয়া মই ইমানেই ক'ম থেংক ইউ